নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথ। আজি মই আপোনালোকৰ আগত আলোচনা কৰিম ধনু ৰাশিৰ এই অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহটো কেনে যাব সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। পোনপ্ৰথমে মা লক্ষ্মীৰ আশীৰ্বাদ পাই থাকিবলৈ আপুনি কমেণ্টত জয় মা লক্ষ্মী নিশ্চয় লিখক। এতিয়া শুনক ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই 3 মাহ কেনে যাব। এই সময়ছোৱাত আপুনি ভৰিৰ বিষ, আঁঠুৰ বিষ, বাত বিষত ভুগিব। লিভাৰৰ কোনো সমস্যা আৰু বুকুৰ বিষত কষ্ট ভোগ কৰিব লাগিব পাৰে। যিকোনো কামত নিজৰ ব্যক্তিত্ব প্ৰভাৱ, এক কথাত আনক বন্ধু কৰি ল'ব পাৰিব। কৰ্মক্ষেত্ৰত সুখ্যাতি আৰু উন্নতিৰ যোগ দেখা যায়। ব্যৱসায়ত সজাগ থাকিব লাগিব, সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে আপোনাৰ লোকচান হ'ব পাৰে। হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ দেখা যায়, হঠাতে আপোনাৰ ধন লাভ হ'ব। গতিকে যদি লটাৰী কাটিছে তাত আপোনাৰ অৰ্থ লাভৰ যোগ দেখা যায়। আপোনাৰ উপযুক্ত যদি ছোৱালী আছে তেখেতসকলৰ বিবাহৰ যোগ প্ৰবল দেখা যায়। আপোনাৰ মাক দেউতাকৰ স্বাস্থ্য ভালে যাব, তথাপিতো সতৰ্ক থাকিব লাগিব। আপোনাৰ দাম্পত্য জীৱনত মিল দেখা যায়, তথাপিতো মাজে মধ্যে মটৰ অমিল হ'ব পাৰে। যিসকলে ইঞ্জিনিয়াৰিং বা ডাক্তৰী বিষয়ৰ ইচ্ছুক বিদ্যাৰ্থী তেওঁলোকৰ শুভ ফল দেখা যায়। আয় অনুযায়ী ব্যয় হ'ব। আধ্যাত্মিক পথত উন্নতি লাভ দেখা যায়। আপোনাৰ বাবে শুভ বাৰ হৈছে বৃহস্পতিবাৰ আৰু ৰবিবাৰ, আৰু শুভ সংখ্যা হৈছে 4 আৰু 6। শুভ ধাতু হৈছে ৰূপা। আপুনি তৰ্জনী আঙুলিত ৰূপাৰ আঙুঠি পিন্ধিব পাৰে। শুভ তাৰিখ হৈছে 12 তাৰিখ, 16 তাৰিখ আৰু 26 তাৰিখ। ধনুৰাশিৰ জাতক জাতিকাসকল, আপোনাৰ এই 3টা মাহত কেনেকুৱা পৰিস্থিতি সেই বিষয়ে জানিলে। এই তথ্যখিনি পাই আপোনাৰ কিমানখিনি মিলিলে সেয়া কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আৰু আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল নটিফিকেশ্যন প্ৰেছ বুলি দবাই থ'ব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড দিওঁ আপুনি পোনপ্ৰথমে চাব পাৰে। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।